Hello everyone, this is Dhruvo. Our channel is স্বাগতম জনাইছো আৰু আজিৰ যেটো ভিডিও হ'ব এই ভিডিওটোত আমি অৰ্গানিক ৰিঅ্যাকশনছৰ কথা আলোচনা কৰিম আৰু অৰ্গানিক ৰিঅ্যাকশন হলে কোনবোৰ বস্তু কি বুলি কোৱা হয় লগতে তাৰ কিছুমান ৰিঅ্যাক্টিভ ইন্টাৰমিডিয়েটস ফৰ্ম হয় সেই ৰিঅ্যাক্টিভ ইন্টাৰমিডিয়েটস বোৰ কি হয় আৰু তাৰ এটা বিশেষ টাইপ আলোচনা কৰিম হেতু হৈছে কাৰ্বকেটায়ন এতিয়া কাৰ্বকেটায়নলৈ যোৱাৰ আগতে ফাৰ্ষ্টতে আমি আলোচনা কৰিব লাগিব যে অৰ্গানিক ৰিঅ্যাকশন যেতিয়া হয় তেতিয়া তাত কোনটো বস্তুক কি নাম দিও ফাৰ্স্ট কথাটো আহিলে ৰিঅ্যাকশন বোৰ যেতিয়া হ'ব সাপোজ কিবা এটা ৰিঅ্যাকশন হৈছে এই এটা কেমিক্যাল সাবস্টেন্স আছে এই কেমিক্যাল সাবস্টেন্সটোত কাৰ্বন আছে ঠিক আছে আৰু মই বেলেগ এটা সাবস্টেন্স বি দিলো এতিয়া বি আহিলেহে এ ৰিঅ্যাক্ট কৰে এ ৰিঅ্যাক্ট কৰিলে ৰিঅ্যাক্ট কৰাৰ পাছত বেলেগ এটা সাবস্টেন্স মই ধৰি ললো ডি ফৰ্ম কৰিলে হৈ গল যে ডি সাবস্টেন্সটো যে ফৰ্ম কৰিলে সেই ডি সাবস্টেন্সটো হ'ব আমাৰ প্ৰডাক্ট আৰু এটোক আমি কি বুলি কম সাবস্ট্ৰেট বুলি কম সো ৰিঅ্যাক্টেন্ট বুলি ক'ব পাৰো ইয়াক আৰু এটা নাম দিব পাৰো সাবস্ট্ৰেট আৰু যেটো এক্সট্ৰাকে সাবস্টেন্স দিছিলো যাৰ প্ৰেজেন্সত ৰিঅ্যাকশনটো হৈছে বা যাৰ লগত ৰিঅ্যাকশনটো হৈছে সেই সাবস্টেন্সক আমি কি বুলি কওঁ ৰিএজেন্ট বুলি কওঁ গতিকে ৰিএজেন্ট কি হয় সাবস্ট্ৰেট কি হয় প্ৰডাক্ট কি হয় আমাৰ সেই কনসেপ্টটো ক্লিয়াৰ হ'ব লাগিব তে সাবস্ট্ৰেট হৈছে সেই সাবস্টেন্সটো যেটো সাবস্টেন্সে যেটো প্ৰডাক্ট ফৰ্ম হ'ব প্ৰডাক্টটোত কাৰ্বন দিব হল গতিকে এক্সাম্পল এটা লৈ লওঁ যেনেকৈ ধৰি লোৱা ইথিন মলিকিউলটো তোমালোকে জানা ইথিন মলিকিউল জানা তাক মই ব্ৰোমিনৰ লগত ৰিঅ্যাক্ট কৰালো এতিয়া ব্ৰোমিনটো যে আছে ব্ৰোমিনটোক মই ক'ব লাগিব ৰিএজেন্ট বুলি আৰু এই ইথিনটোক আমি কি বুলি কম সাবস্ট্ৰেট বুলি কম তাতে এটা প্ৰডাক্ট ফৰ্ম হ'ব ইয়াত যে দুটা ব্ৰোমিন আছে সেই দুটা ব্ৰোমিনৰ এটা ব্ৰোমিন এই CH2ৰ C2ৰ লগত লাগি যাব ব্ৰোমিন আৰু ডাবল বন্ডাল সিঙ্গল বন্ডলে কনভাৰ্ট হ'ব মানে এডাল বন্ডৰ ব্ৰেক হ'ব তোমালোকে জানা যেতিয়া কেমিক্যাল ৰিঅ্যাকশন এটা হয় তেতিয়া কিছুমান বন্ড ব্ৰেক হয় আৰু কিছুমান নতুন বন্ডছ ফৰ্ম হয় গতিকে ইয়াত কাৰ্বন আৰু ব্ৰোমিনৰ মাজত বন্ড ফৰ্ম হৈছে কাৰ্বন আৰু ব্ৰোমিনৰ মাজত বন্ড ফৰ্ম হৈছে আৰু এই কাৰ্বন আৰু কাৰ্বনৰ মাজত যি ডাবল বন্ড আছিল ডাবল বন্ডৰ এডাল বন্ড কি হৈ গল ব্ৰেক হৈ গল এতিয়া এই সেকেন্ড কাৰ্বনটো থাকিব H2 হাইড্ৰোজেন দুটাও থাকিব তাৰ লগত খালি কি এড হ'ব ব্ৰোমিন এড হৈ যাব গতিকে ইয়াত CH2 double bond CH2 we have to call this as substrate ঠিক আছে এটো হৈছে substrate Br2 এটোক আমি কম reagent বুলি আৰু যেটো বস্তু নতুনকে ফৰ্ম হৈছে নতুনকে ফৰ্ম হোৱা বস্তুটোক আমি কি বুলি ক'ব লাগিব product so this one is product এখিলৈকে নিশ্চয় ক্লিয়াৰ হৈছে তোমালোকৰ এতিয়া কেমিক্যাল ৰিঅ্যাকশন বোৰ যেতিয়া হয় তাত during the reaction কিছুমান সাবস্টেন্স ফৰ্ম হয় যিবোৰ হাইলি আনস্টেবল হয় মানে ধৰি লোৱা তুমি আটা লৈছা আটাৰ পৰা তুমি ৰুটি পাব লাগে কিন্তু সেই আটাটো কি কৰিব লাগিব মুঠিব লাগিব ন সো আটাত পানী মিক্স কৰো তেল মিক্স কৰো নিমখ দিও দিয়াৰ পাছত আমি যেটো বস্তু বনাও সেইটোৰ পৰা আকৌ কি হয়গে ৰুটি হয়গে এতিয়া আটাৰ পৰা এই মাজৰ ইন্টাৰমিডিয়েটটো হ'ব আৰু এই ইন্টাৰমিডিয়েটটোৰ পৰা আকৌ আমি কি পাম ৰুটি পাম সো আটা ইজ দ্য সাবস্ট্ৰেট পানী নিমখ হেবোৰক আমি কি বুলি ক'ব লাগিব those are reagents আৰু সেই ৰিএজেন্ট বোৰ লগোৱাৰ পাছত এনেকুৱা এটা সাবস্টেন্স পালো যেটো আমাক নালাগে তাৰ পাছত যেটো ফৰ্ম হ'ব আমাক হেতুহে লাগে আমাক ৰুটিটোহে লাগিব তো আমি ৰুটি ফৰ্ম কৰালো বা ৰুটি বনালো ৰুটিটো হৈছে প্ৰডাক্ট ঠিক এনেকুৱা ধৰণৰ আমি বস্তুবোৰ চাব লাগিব ডেইলি লাইফৰ লগত যেতিয়া ৰিলেট কৰিবা তেতিয়া বস্তুবোৰ ইজি হৈ যাব এতিয়া কথাটো হ'ল কেমিক্যাল ৰিঅ্যাকশন হতে তোমালোকে নিশ্চয় জানা যে তাত বন্ড ব্ৰেক হয়নে বন্ড ব্ৰেক হোৱাৰ দুটা প্ৰসেস আছে দুটা ফিশন টাইপ আছে এটা হৈছে হোমোলাইটিক ফিশন আৰু এটা হৈছে হেটেৰোলাইটিক ফিশন সো ফাৰ্ষ্টতে আমি হোমোলাইটিক ফিশনলৈ যাওঁ হোৱাট ইজ হোমোলাইটিক ফিশন মই জাস্ট তোমালোকক বুজাবলৈ দেখুৱাইছো এটা সাবস্টেন্স এটা এটম আছে ধৰি লৈছো মই কাৰ্বন সেকেন্ড এটা এটম আছে কাৰ্বন ঠিক আছে এতিয়া সেই কাৰ্বন আৰু কাৰ্বনৰ মাজত এডাল বন্ড থাকিব বুলি জানা সেই বন্ডালত কেটা ইলেক্ট্ৰন থাকিব সেই বন্ডালত থাকিব দুটা ইলেক্ট্ৰন হয়নে এই বন্ডাল যদি ইকুৱেলি ব্ৰেক হোৱা মানে কি ইয়াৰ পৰা এটা ইলেক্ট্ৰন ৰাইটৰ কাৰ্বনটোলৈ যাব এটা ইলেক্ট্ৰন লেফটৰ কাৰ্বনটোলৈ যাব এতিয়া এটা কথা আহিলে যে মই এনেকে এৰোটো দিলো কিন্তু এৰোটো কমপ্লিট এৰো দিয়া নাই এনেকুৱা এৰো নাই দিয়া মই হাফ এৰো দিছো হয়নে হাফ এৰো দিছো এই হাফ এৰোটোৱে কি বুজায় মুভমেন্ট অফ অনলি ওয়ান ইলেক্ট্ৰন সিঙ্গল ইলেক্ট্ৰন যদি ফুল এৰোডাল দি দিও তেতিয়া মুভমেন্ট অফ টু ইলেক্ট্ৰনছ বুজাব
সেই কাৰণে ইয়াত মই হাফ এৰো দিছোঁ এটা ইলেক্ট্ৰন এইটো কাৰ্বনলৈ গৈছে এটা ইলেক্ট্ৰন এইটো কাৰ্বনলৈ গৈছে সো ইয়াৰ পৰা আমি কি পাম এটা কাৰ্বন পাম সেকেন্ড কাৰ্বনো পাম আৰু সিহঁতৰ লগত এটা কি থাকিব ইলেক্ট্ৰন থাকিব মানে সেই বন্ডালৰ পৰা আহা এটা ইলেক্ট্ৰন অৰ্থাৎ আমি যদি ক'বলৈ যাওঁ এটো হাইড্ৰোজেন ধৰি ললো মাজত বন্ড আছে এখিনি হাইড্ৰোজেন এতিয়া এই বন্ডাল আমি মাজৰ বন্ডাল ব্ৰেক কৰিবলৈ চাইছো আৰু এনেকুৱাকে ব্ৰেক কৰিলো যাতে তাত থকা ইলেক্ট্ৰন কেটা এটা ৰাইটৰ কাৰ্বনটোলে গ'ল এটা লেফটৰ কাৰ্বনটোলে গ'ল তেতিয়া আমি এই প্ৰসেসটো কি বুলি ক'ব লাগিব হোমোলাইটিক ফিউশন বুলি ক'ব লাগিব আৰু হোমোলাইটিক ফিউশনত যিকেটা সাবস্টেন্স ফৰ্ম হ'ব ডিউৰিং দ্য ৰিঅ্যাকশন বা ইন্টাৰমিডিয়েট যিকেটা ফৰ্ম হ'ব সেই ৰিএজেন্ট কেটা এনেকুৱা হ'ব HHH এটা কাৰ্বন এই এটা কাৰ্বনৰ লগত মানে লেফটৰ কাৰ্বনটোৰ লগত এটা ইলেক্ট্ৰন আহি যাব আৰু বন্ডাল যিডাল ব্ৰেক হ'ল তাৰ সেকেন্ড কাৰ্বনটো ৰাইটৰ কাৰ্বনটোৰ লগত আহি যাব সেকেন্ড ইলেক্ট্ৰনটো ৰাইটৰ কাৰ্বনটোৰ লগত আহি যাব গতিকে এনেকুৱা সাবস্টেন্সবোৰক আমি কওঁ ফ্ৰী ৰেডিকেলস এইবোৰ হৈছে ফ্ৰী ৰেডিকেল আৰু হোমোলাইটিক ফিউশন হ'লে কি ফৰ্ম হ'ব আমাৰ ফ্ৰী ৰেডিকেল ফৰ্ম হ'ব ফ্ৰী ৰেডিকেললৈ আমি পাছত যাম এতিয়া সেই কথাখিনি আলোচনা কৰি নাথাকো নেক্সট আমি হেটেৰোলাইটিক ফিউশনলৈ যাওঁ হেটেৰোলাইটিক ফিউশনত কি হ'ব আমাৰ বন্ডাল ব্ৰেক হ'ব কিন্তু মাজৰ যিকেটা ইলেক্ট্ৰন সেই ইলেক্ট্ৰন কেটা এটা এটমলৈহে যাব অৰ্থাৎ কাৰ্বন আছে এইফালে ধৰি লওঁ ব্ৰোমিন আছে ইয়াতে মই হাইড্ৰোজেন দিলো ইয়াত যে দুটা ইলেক্ট্ৰন আছে সেই দুটা ইলেক্ট্ৰনক এই ব্ৰোমিনটো ইমান পাৱাৰফুল যে ব্ৰোমিনে দুইটা ইলেক্ট্ৰনকে নিজৰ ফালে টানি লৈ ল'ব এই ব্ৰোমিনে যদি নিজৰ ফালে ইলেক্ট্ৰন কেটা টানি লৈ লয় তেতিয়া কথাটো এনেকুৱা ধৰণৰ হ'ব চাবা মই ব্ৰোমিনৰ ইলেক্ট্ৰন ডট ষ্ট্ৰাকচাৰটো ভালকে দেখুৱাই দিছো এই কাৰ্বন আৰু ব্ৰোমিনৰ মাজত দুটা ইলেক্ট্ৰন আছে এটো ব্ৰোমিনৰ আউটাৰমোষ্ট শেলত টোটাল 7 ইলেক্ট্ৰনছ আছিল বাট কাৰ্বনৰ লগত শেয়াৰ কৰাৰ পাছত টোটাল 8 ইলেক্ট্ৰনছ হৈ গ'ল সেই 8 ইলেক্ট্ৰনৰ এটা ইলেক্ট্ৰন কাৰ্বনৰ হয় বাকি 7টা ইলেক্ট্ৰন কিন্তু ব্ৰোমিনৰ এটা ব্ৰোমিনে এই ইলেক্ট্ৰন কেটাক নিজৰ ফালে ইমানেই সজুৰে টানিব যে সেই ইলেক্ট্ৰন কেটাই কাৰ্বনক এৰি থৈ গুচি আহিব আৰু যেতিয়া কাৰ্বনক এৰি থৈ গুচি আহিব তেতিয়া সেই ব্ৰোমিনটো কেনেকুৱা ধৰণৰ হ'ব Br নিজৰ এই ছটা দেখা দেখি ইলেক্ট্ৰন ছটা আছে বাকি শেয়াৰ হৈ থকা দুটা ইলেক্ট্ৰনো তাৰ ওচৰলৈ গুচি আহিব তেতিয়া ই নেগেটিভলি চাৰ্জ হৈ যাব আৰু এইফালে কাৰ্বন যেটো আছিল যাৰ বন্ড হাইড্ৰোজেনৰ লগত আছিল আৰু ব্ৰোমিনৰ লগত আছিল ব্ৰোমিন আৰু কাৰ্বনৰ মাজৰ যেডাল বন্ড আছিল হেডালটো ব্ৰেক হৈ গ'ল এই মাজত যে বন্ড আছিল সেই বন্ডাল ব্ৰেক হৈ গ'ল ব্ৰেক হৈ যোৱাৰ পাছত যেহেতু দুইটা ইলেক্ট্ৰন ব্ৰোমিনলৈ গুচি